এইজনী হৈছে বৰষা আৰু কণমানিজনী হৈছে বৰষাৰ জীয়েক ৰিংকু। বৰষাৰ মাকৰ ঘৰখন বহুত ধনী আছিল কাৰণে তাই বিয়া হৈ আহোঁতে যৌতুকৰ সা সম্পত্তি বহুত লৈ আহিছিল। বৰষা বিয়া হৈ আন এখন ঘৰলৈ অহাৰ পাছতে মাক দেউতাক দুয়োটা ঢুকালে আৰু ঘৰত আছিল একমাত্ৰ ককায়েক বৌয়েক। বৰষাৰ ককায়েক এজন বিজনেছমেন আছিল, কিন্তু হঠাতে এদিন বিজনেছ ডাউন হৈ সিহঁতৰ ঘৰ মাটি সকলোবোৰ বিক্ৰী কৰি দিব লগা হৈছিল। মা কোৱা ৰিংকু, মামাহঁতৰ ঘৰলৈ যাওঁ বোলে এবাৰ। তুমি অনবৰতে তাত যাওঁ কিয় কৰি থাকা? যেতিয়া যাব লাগে মই লৈ যাম নহয়। আৰু সিহঁতে দেখোন আহিয়ে থাকে, আমি কিয় যাব লাগে? মোৰ তাইলৈ মনত পৰিছে। নিজৰ কাম কৰা। তোমাৰ বেলেগ ফ্ৰেণ্ড আছে নহয়, সিহঁতৰ লগত থাকা, সিহঁতক মিছ কৰা। দুখীয়া মানুহৰ লগত ইমান হলি গলি কৰি থাকিব নালাগে নহয়। হয় নেকি মা? আকৌ মানে তুমি ক'ব খুজিছা মামাহঁত দুখীয়া? দুখীয়াটো। এতিয়া যোৱা, মই যে তোমাৰ জুচখিনি বনাই থৈ দিছোঁ সেইখিনি খোৱাগৈ। ৰাতিপুৱা গাখীৰ গিলাচ খালানে? খালোঁ মা। ঠিক আছে, এতিয়া যোৱা। স্কুলত দিয়া ড্ৰয়িংখিনি কৰিলানে? নাই মা, কৰিমহে। ঠিক আছে, যোৱা এতিয়া। যেতিয়া দেখোঁ অনবৰতে মামা মামীয়ে কৈ থাকে, মই যেন তাইৰ কোনোৱে নহয়। হেৰা, মই কামলৈ যাওঁ দিয়া। যাওক, আজি খাবলৈহে একো নাই, মানে চাউলে নাই। আপুনি যদি পাৰে পইচাকেইটা বিচাৰিবচোন। ঠিক আছে দিয়া, মই বাৰু মালিকক খুজি চাম। ৰাণী, যাওঁ দিয়া। ঠিক আছে, যোৱা দেউতা। তুমি আকৌ দুষ্ট কৰি নাথাকিবা। তুমি আহোঁতে মোলৈ চকলেট এটা লৈ আহিবা। ঠিক আছে দিয়া, মই যাওঁ দেই। ঠিক আছে, যাওক। মা শুনাচোন। কোৱা ৰাণী। পেহীহঁতৰ ঘৰলৈ যাওঁ ব'লা। আমাৰ ঘৰত চোৱা একোৱেই নাই, কিন্তু সিহঁতৰ ঘৰত ইমানবিলাক খেলা বস্তু আছে। তাত গ'লে যে মোৰ আহিবই মন নাযায় মা। তাত মই ৰিংকুৰ লগত খেলিবৰ কাৰণে বহুত ভাল ভাল বস্তু আছে তাত। তুমিচোন সেইদিনাখন গৈছিলাহে। একো নহয় দিয়া মা। চোৱা, মোৰ ওচৰত এটাও পুতলা নাই খেলিবলৈ। ঠিক আছে দিয়া, যাম বাৰু, কিন্তু দেউতা অহাৰ আগতে আমি ঘৰ আহি পাব লাগিব। হ'ব মা, তোমাক সেইকাৰণে মই বহুত ভাল পাওঁ। তুমি যে মোৰ সকলোবিলাক কথাই শুনা মা। ব'লা ব'লা। পেহী, পেহী। ৰাণী, বৌ, আহা ভিতৰলৈ। এইটো লৈ যোৱা। ৰিংকুৰ কাৰণে মিঠাই আনিছোঁ। কিয়নো আনি থাকিব লাগে সদায়? তাই এইবোৰ খাই খাই পেট বেয়া হৈ গৈছে। ৰাণী, আহিলা? আহা আমি খেলোগৈ। ব'লা। আহা ভিতৰলৈ। বৌ শুনাচোন। কোৱাচোন। বৌ, মই তোমাক কথা এটা কওঁ। কি কথা কোৱা? তুমি পাৰিলে দুপৰীয়াৰ সময়ত নাহিবাচোন। মানে এইখিনি সময়ত তাই স্কুলৰ পৰা আহি অলপ শুৱে, কিন্তু এইখিনি সময়ত তোমালোকে আহিলে তাই মানে ৰাণীৰ লগতে ব্যস্ত হৈ যায়, অকণমানো শুবলৈ নাপায়। ৰাতি আকৌ হোমৱৰ্ক কৰিব লাগে, সেইকাৰণে কৈছোঁ বৌ, তুমি প্লিজ মোৰ কথাটোত বেয়া নাপাবাচোন। নাই বৰষা, মই কিয় বেয়া পাওঁ? ৰাণীয়ে বহুত জিদ কৰি আছিলে, সেইকাৰণেহে আহিব লগা হ'ল। মইতো তাইক কৈছিলোৱে নাহোঁ বুলি। ৰিংকুৰ লগত খেলো কৈ আছিলে, সেইকাৰণেহে আনিব লগা হ'ল। ৰাণী, মা। ৰাণীও, দেউতা আহিলে নহয়, ব'লা যাওঁগৈ। এতিয়া যোৱাই নাই, আধা ঘণ্টামান হৈছিলেহে আহা। সেইকাৰণে মই নাহোঁ। মই তোমাক কোৱা নাছিলোঁ জানো দেউতা অহাৰ আগতে আমি ঘৰ পামহি বুলি? হ'ব দিয়া মা, ব'লা যাওঁ। পেহী, যাওঁ দিয়া। যোৱা। হেৰি, শুনিছেনে? কোৱা। মানে বৰষাৰ কিবা এনিভাৰ্চাৰী নে কি, বিবাহ বাৰ্ষিকী যে, সেয়া পাতিছে বোলে। তাতে সকলোকে নিমন্ত্ৰণ দিছে। আমিতো তাইৰ নিজৰ ন, সকলোতকৈ আগতে যদি আমি তাইৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে তাইৰ ভাল লাগিব ন। ঠিক আছে দিয়া, তুমি কাম এটা কৰা, ৰাণীৰ লগতে তুমিয়ে গুচি যোৱা। মোৰ মানে কাম এটা আছে। ঠিক আছে বাৰু, মই ৰাণীৰ লগতে গুচি যাম। মানে বৰষাই ফোন কৰিছিলে, কালিলৈ পাৰ্টিটো আছে যে, সেইকাৰণে মাতিবলৈ ফোন কৰিছিলে চাগে। তোমাকো নাপালে যে। হ'ব দিয়া, তুমি যোৱা ৰাণীৰ লগতে, মই ৰাতিলৈহে ঘৰ আহি পাম। ঠিক আছে দিয়া, মই কাপোৰ কেইটামান আছে ধুই পেলাই যাওঁ আৰু। সোনকালে যোৱা। মানুহটো যোৱা হয় ভাল লাগিলে হয়, কিন্তু কি কৰিম আৰু, উপায়তো নাই। মানুহটো কামত নগ'লেও নহয়। ৰাণী, পেহী ঘৰলৈ যাওঁ, ওলোৱা তুমি। বৰষা, কোৱাচোন কিয় মাতিছিলা?
কালিলৈ আমাৰ ঘৰত পাৰ্টিটো বহুত ডাঙৰ হ'ব। তুমি কথাটো গম পাইছানে? অঁ পাইছোঁ। গতিকে আমি নিবিচাৰোঁ যে তোমাৰ আৰু দাদাৰ কাৰণে আমাৰ পাৰ্টিটো বেয়া হৈ যোৱাটো। গতিকে মই বিচাৰোঁ তোমাৰ ওচৰততো ভাল শাৰী নায়েই চাগে ন? ইয়াতে মই তোমাৰ কাৰণে শাৰী আৰু দাদাৰ কাৰণে আমাৰ অনিলৰ সৰু হৈ যোৱা পেণ্ট আৰু কোট আছে, পিন্ধিবলৈ দিবা। কিন্তু গুদামকেইটা ছিগি আছে, তুমি পাৰিলে চিলাই দিবা। মোৰ শহুৰৰ ঘৰখনটো কেনেকুৱা তুমি জানাই ন, আৰু অনিলৰ কথাটো জানাই। গতিকে তোমালোকে ভালকৈ অলপ কাপোৰ কানি পিন্ধিবা। মোৰ শহুৰৰ ঘৰখন বহুত হাই ফাই। গতিকে মই নিবিচাৰোঁ যে মোৰ ঘৰৰ মানুহৰ কাৰণে মোৰ শহুৰৰ ঘৰখনে লাজ পোৱাটো। গতিকে মোৰ কথাবোৰ অকণমান ভাবি চাবা বৌ। ঠিক আছে দিয়া, মই বেলেগ এটা কাম কৰোঁগৈ। মই যি কৈছোঁ সেইটো কৰা। নাই, এইকেইটা কাপোৰ পিন্ধিবলৈ দিলে আমাৰ এখেতে মনত বৰ দুখ পাব। আমি দুখীয়া হ'লেও মানুহেই ন। আজিলৈ নিজৰ ভনীয়েকে এটা ভাল কাপোৰো দি পোৱা নাই। দিছেও দিছে অনিলৰ সৰু হৈ যোৱা কাপোৰযোৰ, আকৌ বুটামবোৰো ছিগা। মোক আকৌ চিলাই ল'বলৈ কৈছে। এইখন শাৰী কিজানি 20-25 বাৰৰ ওপৰত পিন্ধা। ইমান লেতেৰা লেতেৰা লাগিছে, সেইখনকে দিছে মোক পিন্ধিবলৈ। নাই, মই এতিয়াই ঘৰলৈ যাওঁ আৰু এইবোৰ মই গড্ৰেজৰ ভিতৰত সোমোৱাই থৈ আহোঁ লুকুৱাই, যাতে এখেতে নেদেখে। বৰষা বা, সঁচাই তোমাক ধুনীয়া লাগিছে দেই। অঁ থেংক ইউ ডিয়েৰ। আৰু ছাৰ, আপোনাকো ভাল লাগিছে। ধন্যবাদ নন্দিতা। আৰু আপোনালোকৰ বিবাহ বাৰ্ষিকীলৈ বহুত বহুত শুভকামনা জনালোঁ। ধন্যবাদ। সদায় আপোনালোকে এনেদৰে হাঁহি মাতি থাকক, তাকেই কামনা কৰোঁ ভগৱানৰ ওচৰত। আৰু আপোনালোকৰ গিফ্টটো মই আপোনালোকৰ ৰুমতে থৈ আহিছোঁ। আপোনালোকে যেতিয়া গিফ্টটো খুলিব বহুত ভাল পাব। অঁ হয় নেকি নন্দিতা? হয় বা। দাদা, বৌ, অঁ ভণ্টি, তোমালোকে ইয়াত কি কাপোৰ পিন্ধি আহিছা হা? আজি ইয়াত বহুত ডাঙৰ পাৰ্টি হ'ব আৰু আমাৰ ঘৰলৈ বহুত ডাঙৰ ডাঙৰ মানুহ আহিব। মই দেখোন বৰ হাতত তোমাৰ কাৰণে কোট আৰু পেণ্ট দি পঠিয়াইছিলোঁ। কোনটো কোট পেণ্ট? মইচোন দেখাই পোৱা নাই। শুনাচোন, সেই মানুহজনে তোমাক তেতিয়াৰ পৰাই মাতি আছে। ব'লাচোন যাওঁ। বৌয়েকে তাইৰ কথা গুৰুত্ব নিদি ককায়েকক সেইখিনি ঠাইৰ পৰা লৈ যায়। কথাবোৰ বৌয়ে একো শুনিবই চেষ্টা নকৰে জানানে। কালি মই তোমাৰ কাপোৰ দিয়ে পঠিয়াইছিলোঁ পিন্ধি আহিবলৈ। হ'ব দিয়া, এতিয়া বাদ দিয়া, আৰু আলহী আহিছে, ব'লা। ঠিক আছে ব'লা। ইহঁতৰ কাৰণে মই আজি অসন্মানী হ'বলগীয়া হয় নেকি ঠিক নাই আৰু। কালি মই কাপোৰ কানিবোৰ দিয়ে পঠিয়াইছোঁ আৰু একেযোৰ কাপোৰকে পিন্ধি আহিছে। সেইযোৰ বগা কাপোৰযোৰ পিন্ধি আহিছে, কেনেকুৱা যে দেখিছে। দাদাবোৰেতো অকণমান বুজি পাব লাগে, ভনীয়েকৰ বিবাহ বাৰ্ষিকীলৈ আহিছে। অকণমান ষ্টাইল কৰি বা ষ্টেণ্ডাৰ্ডটো আহিব লাগে। আৰু ৰাণীয়েও সকলোবোৰ লেতেৰা কৰি ফুৰিছে। তাই লগ হ'লে আমাৰ এই উৎপাত কৰি ফুৰে। আচলতে মই কিবা পাপেই কৰিছিলোঁ চাগে, সেইকাৰণে মই এনেকুৱা এখন ঘৰ পালোঁ। আপোনাৰ লগত কথা পাতি ভাল লাগিছে। মোৰো ভাল লাগিছে। সেইজনী যে ৰিংকুৰ লগত খেলি ফুৰিছে আপোনাৰ ছোৱালী নেকি? মোৰ ছোৱালী। ৰিংকু বুলি ক'লে তাই পাগল। তাই যে আমাৰ একমাত্ৰ, তাইৰ লগত খেলিবলৈ কোনোৱে নাই, সেইকাৰণে ৰিংকুকে বিচাৰি থাকে আৰু। তাতে পেহীয়েকৰ ঘৰৰ ওচৰে যেতিয়া তাই মাজে মাজে আহিয়ে থাকে আৰু। অঁ ভালে কৰিছে দিয়ক। ল'ৰা ছোৱালী অকণমান খেলিব লাগে, আকৌ বাহিৰত ওলাই সোমাই ফুৰিব লাগে, তেতিয়াহে বাহিৰৰ কথা বুজি পাব, হয়নে নহয়? বৌ শুনাচোন। অঁ বৰষা, তোমালোকে কথা পাতাচোন, মই কিবা এটা খাই আহি আছোঁ। ঠিক আছে। এটা কথা কিন্তু দেই, তোমাৰ বৌজনী কিন্তু বহুত ভাল আৰু কথা পাতি বহুত ভাল লাগিলে। অঁ কথা পাতাচোন দেই। অনুৰাধা বৌ, ৰাণী অকণমান ধ্যান ৰাখিবা। কিয়, কি কৰিলেনো ৰাণীয়ে? তাই দেখোন ৰিংকুৰ লগতে খেলি আছিলে। তাই এতিয়ালৈকে 4-5খন আইচক্ৰীম আৰু গোলাপ জামুনৰ প্লেট লৈছে। তাই ইমানবোৰ খাই থাকিলে বেলেগে কি খাবহে? এনেকৈ খাই থাকিলে আমাৰ ঘৰৰ মানুহে কি বুলি ভাবিব? ক'ব বৰষাৰ মাকৰ ঘৰৰ মানুহবোৰ ইমান ৰাক্ষস নে? ইমান খাব পাৰে? সেয়া এখন প্লেট উঠালে 2000 টকাকে দিব লাগিব আমি, গম পাইছানে? বৰষা, তাই খাইছে যেতিয়া মইনো কেনেকৈ নাখাবা বুলি ক'বা, হয়নে নহয়? ক'ব লাগিব বৌ। তোমালোকে এইবোৰ দেখি পোৱা নাই যে, কিন্তু ইয়াত আমি এইবিলাকত বহুত টকা দিব লাগিব। আমি ফ্ৰীতে ইয়াত থৈ দিয়া নাই নহয় এইবোৰ। এখন এখনকৈ সকলোবোৰ প্লেট খাই পেলাব। আৰু এইখনো এখন হাই ফাই হোটেল। তাই যেনেকৈ লেতেৰা কৰি ফুৰিছে আমি কথা শুনিব লাগিব।
গতিকে নিজৰ ছোৱালীজনীক অকণমান নিজৰ ওচৰতে ৰাখা তাইতো দুষ্টই বাৰু বৌ তাই এনেকৈ প্লেটবোৰ উঠাই উঠাই খাই থাকিব আৰু তুমি চাই থাকিলে নহ'ব নহয় এইখন বহুত দামী হোটেল তুমি কথাটো বুজিবলৈ চেষ্টা কৰা সেইটো আণ্ডাৰষ্টেণ্ড বৌ হ'ব দিয়া মই বাৰু তাইক ক'ম নাখাবলৈ অনুৰাধা তুমি বৰষাই তোমাক কি কৈ আছিলে নাই দিয়া একো নাই নাই কিবা এটা কৈ আছিলে নাই বৰষাৰ মানে গিফ্টবোৰ যে উঠিছে সেইবোৰ মোক চাবলৈ কৈছে অঁ সেইটোহে কথা ঠিক আছে দিয়া হ'ব দিয়া বৰষা বৌয়ে ঘৰত একো এটা খাই অহা নাই কিবা এটা দিবি একো খাবলৈ কিয় তাত আছে খালেই হ'ল লৈ পেলাই অনুৰাধা খাই ল'বা আকৌ ঠিক আছে দিয়া খাম হ'ব দিয়া মই ৰাণী ৰিংকুহঁতৰ ওচৰলৈ যাওঁ কিনো কৰি আছে চাওঁগৈ অঁ যোৱা বৰষা মিছেছ অমৃতা আহিলা আহিলোঁ দিয়া এণ্ড হেপী মেৰিজ এনিভাৰ্চাৰী ডিয়াৰ এইটো তোমাৰ গিফ্ট লোৱা থেংক ইউ দেই সৌজনী তোমাৰ বৌ নহয় জানো সৌজনী তোমাৰ বৌ নহয় জানো হয় আৰু তোমাৰ দাদাৰ বিজনেছ কেনেকুৱা চলিছে কিনো কম যেতিয়াৰ পৰা বৌজনীয়ে ঘৰত ভৰি দিছে আগতে বহুত ধুনীয়া আছিলোতো যেতিয়াৰ পৰা বৌজনী আহিছে নহয় মানে কিবা এটা নহয় কিবা এটা অঘটন ঘটিয়ে আছে আমাৰ কোম্পানীটোৰ সকলোবিলাক ডাউন হৈ গ'ল আৰু ঘৰটো বিক্ৰী কৰি দিব লগা হ'ল আৰু বৌ অহাৰ পাছতে মা দেউতাও ঢুকাইছে মা দেউতা নাই যেতিয়া বেচেৰা দাদাই অকলে অকলেনো কিমান চম্ভালিব সকলোবোৰ আৰু বৌটো এনেও দুখীয়া ঘৰৰে আৰু মই সিহঁতক সহায় কৰি থাকোঁ আৰু কিনো কৰিম সহায়টো কৰিবই লাগিব মইতো দাদাৰ ভনীয়েকে ন নিজৰ দাদাৰ দুখটোতো মই চাই থাকিব নোৱাৰোঁ আজি ফাংচনত পিন্ধিবলৈ কাপোৰো মই দিছিলোঁ কিন্তু বৌনো নিদিলেই নে কি হ'ল একেযোৰ কাপোৰকে পিন্ধি আহিছে বৰষা অনুৰাধা আহা কেক কাটিব মাতিছে গৈছোঁ মা পেহীহঁতৰ ঘৰলৈ যাওঁ ব'লা মোৰ ৰিংকুলে বৰকে মনত পৰি আছে ৰাণী অনবৰতে তাত যাওঁ কৰি নাথাকিবি কিয় কি হ'লনো মা একো হোৱা নাই তাইও পঢ়িব লাগে তইও পঢ়িব লাগে ঘৰতে পঢ়ি থাক আৰু একেই মানুহে একেখন ঘৰতে গৈ নাথাকে নহয় সদায় সদায় তাই প্ৰাইভেট স্কুলত পঢ়ে কিবা হোমৱৰ্ক কৰিব লাগে বোলে এতিয়া নালাগে দে পিছত যাম মই তোক লৈ হ'ব দিয়া মা আৰু যদি মোক যাওঁ কৰি থাকো তেতিয়াহ'লে মোৰ কিন্তু খং উঠিব হ'ব দিয়া মা নকওঁ মোক ভাত কেইটামান দিবানে বৰ ভোক লাগিছে তই হাত মুখখন ধুই ল কচোন মই দিমগৈ যা মা মই কি ক'ম ৰাণী তই এনেকে তাত গৈ থাকিলে সিহঁতে বেয়া পায় পেহীৰে বেয়া পায় সেইকাৰণে মই তোক যাবলৈ মানা কৰিছো ৰাণী কোনে বা ফোন কৰি আছে ইমান অনিলেকে ফোন কৰি আছে হেল্ল' অনিল বৌ তেতিয়াৰ পৰা ফোন মাৰি আছো কিয় ৰিচিভ কৰা নাই নাই মই ভিতৰত অলপ কামত আছিলোঁ বাচন মাজি আছিলোঁ যে সেইকাৰণে আহিব পৰা নাছিলোঁ পটককৈ কোৱাচোন কি হৈছে কালি মানে আমাৰ বাথৰুমৰ লাইটটো বেয়া হৈ আছিলে বৰষা তাত গৈ গ'ল নহয় পিছল খাই তাইৰ ভৰিখনত বহুত কষ্ট পাইছে কি বহুত কষ্ট পাইছে নেকি মই তাইক হস্পিটেল লৈ আহিলোঁ আপোনালোকে পাৰিলে কালিলৈ আহিবচোন ঘৰত ৰিংকু অকলে অকলে আছে তাইকো আপোনালোকৰ লগতে লৈ যাব পাৰিব হ'ব দিয়া এখেত আহক মই কথাটো কওঁ ঠিক আছে বৌ এতিয়া তাই ক'ত আছে তাইক ড্ৰেছিং কৰি আছে ঠিক আছে দিয়া অনুৰাধা তুমি আহিলা কি হৈছেনো কোনে ফোন কৰিছিলে আৰু তোমাৰ মুখত ইমান ধুনীয়াকৈ হাঁহি মাতি থকা মানুহজনী এনেকৈ মুড অফ কৰি আছা যে বৰষা বোলে বাথৰুমত পৰি থাকিলে তাই ভৰিখন ভঙাৰ নিচিনা হৈছে বহুত কষ্ট পাইছে বোলে কি কেতিয়া কালি বোলে ৰিংকু ঘৰত অকলে অকলে আছে স্কুল আছে নহয় তাইৰ আৰু মাকৰ এনেকুৱা হৈ থাকিলে তাইক কোনে অলপচান ধৰিব ব'লা যাওঁ অনিলে মোক অলপ আগতে ফোন কৰিছিলে আৰু তালে মাতিছে তাইক হস্পিটেল লৈ গ'ল নে বোলে লৈ গ'ল কালিয়ে লৈ গ'ল বোলে তেতিয়াহ'লে সোনকালে ব'লা আমি ৰখি নাথাকোঁ ৰাণী ক'ত গ'ল পঢ়ি আছেনে তাই পঢ়ি আছিলে ৰাণী আমি হস্পিটেল যাওঁ ব'লা পেহীৰ অসুখ হৈছে বোলে কিবা গৈছোঁ মা ভৰিখন বহুত বিষাইছে কিয় নিবিষাব কোৱা ভৰিখন ভাঙিছে মা তুমি চিন্তা নকৰিবা তোমাৰ ভাল হৈ যাব নহয় মামা মামী আহিলো দে ৰিংকু ৰাণীক বাহিৰতে বহাই থৈ আহিছোঁ যা ঠিক আছে মামা বৰষা এইবোৰ কেনেকৈ হ'ল বাথৰুমৰ মানে লাইটটো বেয়া আছিলে
বহুত আন্ধাৰ হৈ আছিল আৰু মোৰ ভৰিখন পিছল খাই পৰি গৈছিলোঁ। বহুত কষ্ট পাইছোঁ। মই খোজ কাঢ়িব পাৰিম নে নাই আৰু ঠিক নাই। একো নহয় দিয়া বৰষা, ভাল হ'ব চাবাচোন। মই সেইটোৰ কাৰণে চিন্তা কৰা নাই। ৰাণীৰ এক্সাম আছে কালিলৈ। কি কৰা যায়? তাই কালিলৈ এক্সাম। আজি এনেকুৱা হ'ব লাগেনে মোৰ? ডক্টৰেতো মোক কিছুদিন ইয়াতে থাকিবলৈ কৈছে। ঘৰলৈ যোৱাৰ নামেই লোৱা নাই। বৰষা, তইনো কিয় চিন্তা কৰিব লাগে? মই আৰু তোৰ বৌৰে থকা নাই জানো? সকলোবিলাক কৰিম, তই চিন্তা কৰিব নালাগে। তই খালি নিজৰ কথা ভাব। যেতিয়া মই ৰাণীক স্কুলৰ পৰা আনিবলৈ যাওঁ, ৰিংকুকো লৈ আহিম আৰু। অনিল, তুমি ইয়াতে থাকা বৰষাৰ ওচৰতে। তাইক কিবা ঔষধ পাতি দৰকাৰ হ'ব নহয়। ঠিক আছে দিয়ক দাদা। মোৰতো বৰ চিন্তা হৈছিলে। ইফালে কালিলৈ তাইৰ এক্সাম আছে। মাক দেউতাক ভাল নগ'লে তাইৰ ভালেই নালাগে। হ'ব দিয়া, তোমালোকে চিন্তা নকৰিবাচোন। আমি দুইটাই আছোঁ নহয়। আমি দুইটাই উলিয়াই কৰি কেনেকৈ পৰীক্ষাত নিব লাগে লৈ যাম বাৰু। আৰু বৰষা, তুমিও একো চিন্তা নকৰিবা, মই আছোঁ নহয়। এতিয়া এইবিলাক চিন্তা বাদ দি আৰাম কৰা। আৰু ডক্টৰে তোমাক যিমান দিনলৈ থাকিবলৈ কৈছে তুমি থাকা। মই ঘৰখন ধুনীয়াকৈ চম্ভালি ল'ম। তুমি একো চিন্তা নকৰিবা বৰষা, মই সকলোবিলাক দায়িত্ব ল'ম। থেংক ইউ বৌ। হ'ব দিয়া, তাই আমাৰ নিজৰ। আমি এইখিনিকে কৈ নিদিলে কি কৰিমনো? বৌ, ৰাণী, ৰিংকু, সোনকালে আহা, স্কুললৈ দেৰি হৈছে। বৰষা নাথাকোঁতে বৌয়েকে ঘৰখন ধুনীয়াকৈ চম্ভালি লয়। আৰু ভাতকেইটাও খাই লোৱাহি, এনেকৈ খেলি থাকিলে নহ'ব নহয়। ৰিংকু, তোমাৰ আজি পৰীক্ষা আছে, আহা। ঘৰৰ সকলোবিলাক কাম বন কৰি ৰাণী আৰু ৰিংকুকো সময়মতে স্কুললৈ পঠিয়ায়। কিছুদিনৰ পাছত বৰষাক হস্পিটেলৰ পৰা ৰিলিজ দিয়ে। বৰষা, ভাল পাইছানে অকণমান? অঁ বৌ, মই অকণমান উঠি যাওঁ বৌ। কি কথা কৈছা? নালাগে, তুমি আৰাম কৰা। মই ঠিকে আছোঁ বৌ, মই ভাল পাইছোঁ। তুমি মোৰ বিপদৰ সময়ত ইমান সহায় কৰিলা বৌ। আৰু মই নাথাকোঁতে আমাৰ ঘৰখনৰ লগতে ৰাণীকো কিমান ধ্যান ৰাখিলা। আৰু ঘৰৰ সকলোবিলাক কাম বন কৰি আকৌ হস্পিটেল যোৱা মোৰ ওচৰত দাদা আৰু তুমি মোৰ কাৰণে বহুত কৰিছা বৌ। মোৰ বহুত বেছি অহংকাৰ হৈ গৈছিল বৌ, সেইকাৰণে ইয়াৰ ফল পাইছোঁ। মই টকাৰ কাৰণে মোৰ নিজৰে মূল্যৱান দাদা আৰু বৌক পাহৰি গৈছিলোঁ। আজি মোৰ শাহু মা আৰু মোৰ জাজনীও ইমান আলপৈচান ধৰা নাই যিমান তুমি মোক ধৰিছা, যিমান মোক কেয়াৰ লৈছা তুমি। হ'ব দিয়া, তুমি আমাৰ নিজৰ আৰু আমাৰ এজনীয়ে ভণ্টি। তোমাক আমি সহায় নকৰিলে কাক কৰিমনো? তুমি মোক ক্ষমা কৰি দিয়া বৌ। দাদা, মই বৌক বহুত বেয়াকৈ কৈছিলোঁ, তাৰ কাৰণে মই তহঁত দুইটাকে ক্ষমা বিচাৰিছোঁ। বৰষা, দাদাক মই ভাবিছোঁ আমাৰ কোম্পানীতে সোমোৱাই দিওঁ। ভাল দৰমহাও পাব। অঁ, তাকেই কৰা বৌ, তুমি চিন্তা নকৰিবা। আজিৰ পৰা সদায় মই তোমাৰ লগত থাকিম। তোমাৰ একোৱেই দুখ নহয়। আৰু ৰাণী আজিৰ পৰা ইয়াতে থাকিব। দাদা, সেই কেঁচা ঘৰটো এৰি দে। আমাৰ ইয়াতে এটা ঘৰ এনেই পৰি আছে, তহঁতে ইয়াতে থাকিব পাৰিবি। নাহো নেকি আমি সেইটো ঘৰ এৰি? নহয় দাদা, আপোনালোকে ইয়াত ধুনীয়াকৈ থাকিব পাৰিব। এই ঘৰটো এনেহে পৰি আছে। ঠিক আছে দিয়া, তোমালোকে কৈছা যেতিয়া আৰু। আজি মোৰ অন্তৰখন সঁচাই কিবা চাফা চাফা লাগিছে, কিয় নাজানো।